বিধানসভাত যোনে ভাল দেখে কোনে বেয়া দেখে সেইটো মোৰ দৰকাৰ নাই। বিধানসভাখন মোৰ কাৰণে এখন ৰণথলী। মই তাত চিএমক তেল মাৰিবলৈও যোৱা নাই, মই তাত বিজেপিক ভাল লগাবলৈও যোৱা নাই। মোৰ ভাল লগোৱাৰ কোনো দৰকাৰো নাই। বেলেগে নামাতিব আৰু ময়ো নামাতিম নেকি? আপোনালোকে নিজে কওক। মই এই বিজেপি চৰকাৰক পাত্তাও নিদিওঁ। গতিকে যেতিয়াই মন যায় তেতিয়াই মই য'ত ধৰিলে অসমৰ মানুহে গম পাব যে এই চৰকাৰে এই ২ নম্বৰী কামবিলাক কৰি আছে, মই তাতে দিওঁ। বিধানসভাত মানে কি হৈছে, মানে ১২৬ জন বিধায়ক থাকে, বাকীবিলাকে নামাতে, বহুতে নামাতে, বেছিভাগে নামাতে। আমি বিৰোধীও আছোঁ ৫১ জন। ৫১ জন বিৰোধী বিধায়কে যদি চৰকাৰে লোৱা বেয়া কামৰ বিৰুদ্ধে একেলগে থিয় হৈ দিওঁ, তেতিয়াহ'লেতো কোনো পধ্যে চৰকাৰে বেয়া কাম কৰিব নোৱাৰে। কিন্তু দুৰ্ভাগ্যবশতঃ আমি বিৰোধী পক্ষই যিমান সবলভাৱে এই চৰকাৰখনৰ জনগণ বিৰোধী কাম কাজৰ বিৰোধিতা কৰিব লাগিছিলে, সেইটো আমি পৰা নাই, সঁচাকৈ পৰা নাই। গতিকে উপায় নাই, কি কৰিব, যিহেতু আমি ফ্ল'ৰ কোঅৰ্ডিনেশ্যন কৰিব পৰা নাই। আমি গোটেইকেইটা ৰাজনৈতিক দলে লগ লাগি গোটেই মানে আপোনাৰ বিধানসভাত একেলগতে ধৰিব পৰা নাই। গতিকে মোৰ কোনো উপায় নাই। মইতো বিধানসভাত শুবলৈও যোৱা নাই, মইতো বিধানসভাত টোপনি মাৰিবলৈও যোৱা নাই, মইতো বিধানসভাত মনে মনে বহি থাকিবলৈও যোৱা নাই, আৰু মইতো বিধানসভাত চৰকাৰে বেয়া পাব বুলি মুখ নমতা কিয় নাথাকোঁ। আৰু মইতো বিধানসভাত যোনে ভাল দেখে কোনে বেয়া দেখে সেইটো মোৰ দৰকাৰ নাই। বিধানসভাখন মোৰ কাৰণে এখন ৰণথলী, মোৰ কাৰণে এখন যুদ্ধক্ষেত্ৰ। বিধানসভাখন মোৰ কাৰণে বিজেপিৰ বেআইনী কাম কাজবিলাকৰ বিৰুদ্ধে অসমৰ মানুহৰ চকু মুকলি কৰি দিবৰ কাৰণে আটাইতকৈ উপযুক্ত মঞ্চ। গতিকে ভালেই পাওক বা বেয়াই পাওক, যি সময়তে মই চান্স পাইছোঁ, নহ'লে মই 2 মিনিট পাওঁ ভাষণ দিবলৈ, যি সময়তে চান্স পাইছোঁ মই সেই সময়তে মুখ্যমন্ত্ৰীক ধৰিছোঁ। কোনোবাই যদি কয় যে নহয় কি কয় অকল অখিল গগৈ মুখ্যমন্ত্ৰীক ধৰি, অখিল গগৈ আৰু মুখ্যমন্ত্ৰীয়ে গোটেইটো মানে কি কয় হেৰি লৈ থাকে বুলি কয়, কি বুলি কয়, মানে তেওঁলোক দুইজনে বাদানুবাদ সৃষ্টি কৰি তেওঁলোকৰ মাজত মানে হেৰিটো লৈ থাকিব, কি কয় আপোনাৰ মানে দুইজন মানুহে কেৱল মানে নিজৰ নামটো লৈ থাকিব খোজে। আৰে ভাই, যিসকলে তেনেকৈ কোৱা সেইসকলক মই অনুৰোধ কৰিছোঁ যে আমিতো বিৰোধী পক্ষ ৫১ জন আছোঁ, একেলগতে মাতি নিদিওঁ কেলে? বিধানসভাত যোৱা 4টা বছৰত সদায় ৰাজ্যপালৰ ভাষণৰ সময়ত আমি মনে মনে থকাৰ সিদ্ধান্তটো কেতিয়াৰ পৰা ল'লোঁ? কাক সুধি ল'লোঁ? কেতিয়া সিদ্ধান্ত হ'ল এইটো? বিজেপি দলে অনুৰোধ কৰি দিয়ে বোলে আপোনালোকে মনে মনে থাকিব দেই, আজি বোলে কোকৰাঝাৰ থোৱাৰ কাৰণে মনে মনে থাকিব, আজি বোলে নতুন ৰাজ্যপাল অহাৰ কাৰণে মনে মনে থাকিব, আজি বোলে নহয় এইটো পৰম্পৰাটো বোলে হুলস্থুল নকৰা কৰিব, আৰু বেলেগে মানি ল'ব। মই কিয় মানি ল'ম? মইতো নামানো, মিছা কথা কৈ লাভ নাই। মই তাত শুবলৈও যোৱা নাই, মই তাত চিএমক তেল মাৰিবলৈও যোৱা নাই, মই তাত বিজেপিক ভাল লগাবলৈও যোৱা নাই। মোৰ ভাল লগোৱাৰ কোনো দৰকাৰো নাই। মই এই বিজেপি চৰকাৰক পাত্তাও নিদিওঁ। গতিকে যেতিয়াই মন যায় তেতিয়াই মই য'ত ধৰিলে অসমৰ মানুহে গম পাব যে এই চৰকাৰে এই 2 নম্বৰী কামবিলাক কৰি আছে, মই তাতে দিওঁ। বেলেগে নামাতিব আৰু ময়ো নামাতিম নেকি? আপোনালোকে নিজে কওক। মই সেইটো নাজানো। আপোনালোকে সেইটো কংগ্ৰেছক প্ৰশ্ন কৰিব, বেলেগ ৰাজনৈতিক দলক প্ৰশ্ন কৰিব। মোৰ দায়িত্বটো মই পূৰা পালন কৰিছোঁ যে মই য'ত ধৰিব লাগে ধৰিম। ৰাজ্যপালৰ ভাষণটো হ'ল চৰকাৰখনৰ নীতিগত সিদ্ধান্তৰ প্ৰকাশ। যদি তাতেই নধৰোঁ তেতিয়াহ'লে বিজেপি চৰকাৰক ছাপোৰ্ট কৰাব যাব। গতিকে মই মাতিমেই। ৰাজ্যপালে ভাল পায় বেয়া পায়, সেইদিনা 1.5 ঘণ্টাৰ ৰাজ্যপালৰ ভাষণ আছিলে, মই ধৰাৰ কাৰণে 20 মিনিটত তেওঁ ভাষণ এৰি থৈ গৈছে। মইতো ক'বলগীয়া একো নাই। কোনোবাই মোক বেয়া পালে ভাল পালে মই নাজানো। মই য'ত ধৰিব লাগে ধৰিম। মই কি বুলি ধৰিছোঁ যে আপুনি যে এই যে BTADলৈ আহিলে, BTADলৈ অহাৰ পাছতো আপুনি যে বহুতৰ নাম ক'লে, কিন্তু এবাৰো উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামটো নল'লে কেলে? মই কি বুলি কৈছোঁ যে আপুনি BTADত ইয়াত বিশেষ অধিৱেশন পাতিছে, কিন্তু আপোনাৰ ৰাজ্যপালৰ ভাষণত BTR চুক্তিখনৰ কি কাৰ্যকৰীকৰণ কৰিলে আৰু কি কৰিব সেইটো কথা কিয় একবাৰো নকয়? এইটো ক'বলগীয়া বিষয় হয়নে নহয় কওক আপুনি? সেইটো কোৱাৰ কাৰণে যদি মোক কোনোবাই কয় যে এই অকল চুপতি কৰি থাকে, ই মাজতে মাতে, ই নিয়ম শৃংখলা নাজানে, ই বিধানসভাৰ নিয়ম নাজানে, চব আপোনালোকে ক'ব পাৰে। মোক বিধানসভালৈ শিৱসাগৰৰ মানুহে যুঁজিবলৈ পঠিয়াইছে, মোক বিধানসভালৈ বিৰোধী দলৰ সদস্য হিচাপে পঠিয়াইছে, মোক মানুহে অসমীয়া মানুহে যুঁজাৰু মানুহ বুলিয়ে জানে,
গতিকে মই যুঁজিবলৈ তাত গৈছোঁ, মই তাত শুই থাকিবলৈও যোৱা নাই, কাকো তেল মাৰিবলৈও যোৱা নাই, তাৰ পৰা একো পাবলৈও যোৱা নাই, মুখ্যমন্ত্ৰীক মই মনে মনে থাকি গুড বুকত নামো সোমাবলৈ যোৱা নাই। কোনে বেয়া পায় কোনে ভাল পায় মই নাজানো, মই মাতিছোঁ, মাতিব লাগে মাতিছোঁ, কোনোবাই বেয়া পালে পাব পাৰে, কোনোবাই ভাল পালে পাব পাৰে, মোৰ দায়িত্ব পালন কৰিছোঁ।